আর তোর মুখমণ্ডল মোর মুখমণ্ডল তোর মুখমণ্ডল দেখিবলৈ একেবাৰে খুৰাৰ ৰাখিছে সেইবাবে তোৰ নাম হ'ব মোর নাম কি হব মাতৃ মোর নাম কি হব মাতৃ মোর নাম কি মাতৃ তোৰ নাম হ'ব হয় দৈত্য নামে জনাজাত হবি তই সেই পৃথিৱীত যা সেটা ধুমুহাৰ দলে তই তোৰ কাৰ্যত হওক নহল মোক অমৰত্ব বৰ প্ৰদান কৰ পুত্ৰ তোক অমৰত্ব বৰ্তিৰ ক্ষমতা মোৰ নাই পুত্ৰ মই তোক জীৱৰ কৰিলো প্ৰদান সেয়া একেবাৰে অমৰত্ব বৰৰ নিচিনা স্বৰ্গ মধ্য আৰু পাতালৰ কোনো বীৰেই তোৰ মৃত্যু ঘটাব নোৱাৰে আৰু এটা বৰৰ হল প্ৰয়োজন প্ৰকাশ কৰ বংশ বৃদ্ধিৰ কাৰণে মোক এজনী সুন্দৰী ৰমণী প্ৰদান কৰক মাতৃ পুত্ৰ তই একেবাৰে ঠিক কথা কৈছ সেই বিশ্ব ব্ৰহ্মাণ্ডত এগৰাকী সুন্দৰী নাৰী আছে তাৰ ৰূপৰ বন্দনা কৰি তোক মই কেতিয়াও শেষ কৰিব নোৱাৰো আৰু সেইগৰাকীয়ে কৈছে ব্ৰহ্মাৰ কন্যা সৰস্বতী পুত্ৰ সৰস্বতী সমান জ্ঞানী মানি সুন্দৰী নাৰী অন্য কোনো নাই গতিকে তই চলে বলে কিবা কৌশল কৰি হ'লেও সেই ব্ৰহ্মাৰ কন্যা সৰস্বতীক বিবাহ কৰিব মনত ৰাখিবি পুত্ৰ চলে বলে কিবা কৌশল কৰি হ'লেও ব্ৰহ্মাৰ কন্যা সৰস্বতীক বিবাহ কৰগৈ পুত্ৰ ব্ৰহ্মাৰ কন্যা সৰস্বতীক বিবাহ কৰগৈ বিশ্ব সৃষ্টিকর্তা লক্ষ্মী নন্দন ব্রহ্মুর সমগ্র বিশ্ব ব্রহ্মাণ্ড আজি ঘূৰিব লাগিব মোৰেই স্বৰ্গৰ দেৱতা মৰ্ত্যৰ মানৱ অতলৰ ধৰে কঁপিব লাগিব মোৰেই ব্ৰহ্মাৰ কন্যা সৰস্বতী সৌন্দৰ্যৰ ৰাণী কৰিব লাগিব মই প্ৰাণৰ অৰ্ধাংগিনী দেখিব বিশ্বই বুজিব জগতে দানৱৰ হত্যা কৰ্তা লক্ষ্মীৰ নন্দন এই হয় অকতি বীৰত্ব পৰাক্ৰম কিমান কিমান কিমান
প্ৰজাপতি প্ৰভু আপোনাৰ কাম কিমান দূৰ আগবাঢ়িছে? প্ৰভু যিমানবিলাক বেদ বেদাংগ আছে সকলোবিলাক সংগ্ৰহ কৰি মজুত কৰা হৈছে প্ৰভু। সেৱে চিন্তাৰ কোনো নাই কাৰণ। ৰুদ্ৰদেৱ প্ৰভু আপোনাৰ কাম কিমান দূৰ আগবাঢ়িছে? প্ৰভু আমাৰ অঞ্চল নন্দী ভৃংগী আদি যত মানে ভূত প্ৰেতগণক নিজ নিজ দায়িত্ব ভগাই দিয়া হৈছে। এই সকলোবোৰ সাজু কৰি ৰখাৰ পাছত ৰাজা সত্যৱতক এবাৰ পৰীক্ষা কৰি চোৱাটো ভাল হ'ব নে কি কয় প্ৰজাপতি? উত্তম উত্তম চিন্তা কৰিছে প্ৰভু। ইয়াৰ দ্বাৰা সত্যব্ৰত কিমান সহ্যশীল ৰজা তাৰ আমি এক উমান পাব পাৰিম প্ৰভু। এইবোৰ কথা চিন্তা কৰি থাকোতে ক্ষণ পাৰ হৈ গলে সকলো ব্যৰ্থ হ'ব প্ৰভু। প্ৰভু মোৰ সাৱধান বাণী শুনক প্ৰভু। আকৌ আবিৰ্ভাৱ হোৱাৰ কাৰণ কি মহাকাল? মহাপ্ৰলয় হোৱাৰ আগতেই আন এক মহাপ্ৰলয়লৈ সাজু হওক প্ৰভু। আন এক মহাপ্ৰলয়? পৃথিৱী ধ্বংসৰ কাৰণে লক্ষ্মী আইয়ে এটা মহাদৈত্য সৃষ্টি কৰিলে। সি এতিয়া প্ৰভু এইফালে আহিব ধৰিছে। তাক বাধা দিয়াৰ কাৰো ক্ষমতা নাই। মই মাত্ৰ সাৱধান কৰি দিলো প্ৰভু। মই আহিলো প্ৰভু, মই আহিলো। কিন্তু লক্ষ্মীয়ে দৈত্য স্বজন কৰাৰ কাৰণ কি মহাকাল? প্ৰভু লাহে লাহে সকলো জানিব পাৰিব। মই মাত্ৰ আপোনালোকক সাৱধান কৰি দিলো। মই আহিলো প্ৰভু, মই মোৰ কাৰ্য আৰম্ভ কৰোগৈ। মই আহিলো প্ৰভু। তেন্তে মহাবিপদ হল প্ৰজাপতি। সঁচাকৈ নাৰীৰ চৰিত্ৰ বুজাটো বৰ জটিল। প্ৰভু লক্ষ্মীয়ে মোৰ লগত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰিণাম এদিন নিশ্চয় ভোগ কৰিব লাগিব। মোৰ সেই দুটকীয়া পুত্ৰ নাৰদ থাকে মানে এনেবোৰ নোহোৱা নোপোজা ঘটনা ঘটিয়ে থাকিব প্ৰভু। এবাৰ তাক মই নকৰিম ক্ষমা। সি মোৰ সৃষ্টিৰ বাটতে হেঙাৰ ৰূপে থিয় দিছে। তাক মই এবাৰ উচিত শিক্ষা কৰিম প্ৰদান। প্ৰভু মহাপ্ৰলয়ৰ আগমুহূৰ্তত নানা ধৰণৰ বিভীষিকাই আৱৰি ধৰিব ধৰিছে। তাক বাধা দিব পৰা শক্তি কাৰোৱেই নাই। আমাৰো দেখিছো শক্তি কমিয়েই আহিছে। ব্রহ্মা বিষ্ণু রুদ্র ব্রহ্মার কন্যা সরস্বতী। সরস্বতীকে মই বিবাহ করা, সরস্বতীকে বিবাহ করা বলে মুখ নির্দেশ দিছে ব্রহ্মা বিষ্ণু রুদ্র। কোন তই মহাদৈত্য আৰু এই বৈকুণ্ঠলৈ অহাৰ তোৰ উদ্দেশ্য কি? লক্ষ্মীয়ে মোক কৰিছে সৃজন। নামৰ ভয়দত্য এই পৃথিৱীৰ সমস্ত ভূভাৰ আয়ে মোৰ হাতত কৰিছে অৰ্পণ। আৰু ব্ৰহ্মাৰ কন্যা সৰস্বতী বিবাহ কৰাবলৈ মোক নিৰ্দেশ দিছে। কি চাই আছো তহঁতে? মোৰ আদেশ পালন কৰ। দৈত্য তই সীমা চেৰাই গৈছ। এই মহাকুলে তোৰ বক্ষভেদ কৰাৰ আগতেই এই স্থান কৰ পৰিত্যাগ। আপোনাৰ সুদৰ্শন প্ৰহার কৰি এই দৈত্যৰ মুণ্ড এদিক্ষণে কৰক ছেদন। পিতা শ্ৰেষ্ঠ দেৱতা লক্ষ্মী আইৰ বৰৰ প্ৰভাৱত বিষ্ণুৰ সুদৰ্শন চক্ৰ
মহাদেৱৰ ত্ৰিশূলেও মোক একো কৰিব নোৱাৰে। ইচ্ছা কৰিলে তহঁতে প্ৰমাণ চাব পাৰ। সত্য তোৰ ভাগ্যৰ বিৰংগনা ঘটিছে। লক্ষ্মীৰ কৃপাত তই মাখিৰ পৰা সিংহ হৈ কৰিছ বিচৰণ। নহলে এই সুদৰ্শন চক্ৰ প্ৰহাৰ কৰি তোৰ মুণ্ড মই ছেদন কৰিলোহেঁতেন। বেশ তহঁতে নকৰি পলাম। বেশ তেন্তে জ্বলন্তক নিতে মই কৰিম নিক্ষেপ। যাও এতিয়া মই সৰস্বতীক বিচাৰি। সৰস্বতী সৰস্বতী
অভাগী সেৱা কৰিবা গ্ৰহণ। ও ঠাই পিতা ঠাই সৰস্বতী পৃথিৱীত মহাপ্ৰলয় হ'বলৈ আৰু বেছি পৰ নাই আই। মহাপ্ৰলয় হয় আই, মোৰ কুলাংগাৰ পুত্ৰ নাৰদৰ কুচক্ৰান্তত পৰি লক্ষ্মীয়ে একে প্ৰলয়ংকাৰী দৈত্য কৰিলে সজন। পিতা আৰু কি পিতা আৰু কি জানো আই, কোৱা পিতা। সেই দৈত্যলৈ তোক বিবাহ দিম বুলি লক্ষ্মীয়ে কৰিছে ভীষণ প্ৰতিজ্ঞা। আই মোৰ প্ৰতি লক্ষ্মী শিক্ষাৰ ভাৱ কিয় উদয় হ'ল? মইতো লক্ষ্মীৰ কোনো দোষ কৰা নাই। আৰু পিতা লক্ষ্মীৰ এনে কুকাৰ্য প্ৰভু বিষ্ণুৱে কেনেদৰে কৰিছে সমৰ্থন? বিষ্ণুৱে এইবোৰ কথা কমকে নেপায় আই। আমি তিনিও মহাপ্ৰলয়ৰ বিষয়ে গুপুতে আলোচনা কৰি আছিলো। এতিয়া বিষ্ণুৱে লক্ষ্মীৰ হবে এই বিষয়ে আলোচনা কৰিবলৈ গৈছে আই। পিতা মোৰ প্ৰতি লক্ষ্মীৰ যি ঘৃণনীয় কাৰ্যত লিপ্ত হ'ল মই কিন্তু সহ্য কৰি নাথাকিম। আৰু চাহ পিতা, মই যি তোমাৰ কন্যা সৰস্বতী হওঁ, আই তেতিয়া লক্ষ্মী যি পাত ব্ৰহ্মখেল মোৰ বুকুলৈ নিক্ষেপ কৰিছে সেই পাত ব্ৰহ্মখেল পুনৰ মই লক্ষ্মীৰ বুকুলৈ উভতাই পঠাম। বুজক, এই বিশ্ব ব্ৰহ্মাণ্ডত তোমাৰ কন্যা সৰস্বতী শ্ৰেষ্ঠ নে লক্ষ্মী শ্ৰেষ্ঠ? নাই আই, পিতা তেনে কাৰ্য কৰিবলৈ এতিয়া অলপো সময় নাই আই। পিতা তোক বিবাহ কৰি সেই ভয়ংকৰ দৈত্যই মোৰ সমস্ত জ্ঞান ভাণ্ডাৰ হৰণ কৰি লৈ যাব আই। পিতা গতিকে তই এই স্থান পৰিত্যাগ কৰাই। পিতা আই তাৰ বাবে তুমি অলপ চিন্তা নকৰিবা। আই সেই দৈত্যই মোক হৰণ কৰিব নোৱাৰে, তাৰ ব্যৱস্থা মই নিজেই কৰিম। তুমি এতিয়া যোৱা পিতা। ঠিক আছে আই। পিতা তই কিন্তু এটা কথা মনত ৰাখিবি আই। কোৱা পিতা। সেই দৈত্যই তোক বিচাৰি এই স্থানত হবহি উপস্থিত। গতিকে তই এতিক্ষণে এই স্থান কৰিবি পৰিত্যাগ। মই এতিয়া আহিলো আই। মই এতিয়া আহিলো। এইবাৰ সাৱধান হবা লক্ষ্মী। তুমি বিষ্ণুৰ পত্নী বুলি গৰ্ভৱতী ধৰ্ম কাৰ্য পাহৰি পেলাইছা। তুমি সেই দৈত্যলৈ মোক বিয়াৰ প্ৰস্তাৱ দি জগতবাসী আগত মোক সেই অজ্ঞানী কৰাইছা। কিন্তু এই সৰস্বতী ইমান বুদ্ধিহীনা নাৰী নহয় যে তোমাৰ চক্ৰান্ত মতে কাম কৰি যাব। চাওঁ বাৰু লক্ষ্মী, তুমি সেই দৈত্যলৈ মোক কেনেকৈ বিয়া দিয়া। লক্ষ্মী, মই চাম তুমি সেই দৈত্যলৈ মোক কেনেকৈ বিয়া দিয়া। ওঠেই ব্ৰহ্মৰ কন্যা সৰস্বতীক মই বিবাহ কৰাম। ওঠেই ব্ৰহ্মৰ কন্যা সৰস্বতী। তই যখিনী নে ভূতনী এই হয় দৈত্যৰ আগত কৰো। ময়া নচলিব তোৰ সত্য পৰিচয়। তেন্তে কোন তই? এই কলি তই লক্ষ্মী আই দাখি সৰস্বতী। আহে কৈছিল মোক এই বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰত তই সুন্দৰী ৰমণী বুলি।
তেনেস্থলত তই সৰস্বতী হ'ব নোৱাৰ তোৰ সত্য পৰিচয় আপোনাৰ মাতৃয়ে চৰাচৰ লৈছে এই মণ্ডলত সৰস্বতী বুলি অন্য কোনেও কয় নাই এই গৰ্বা সৰস্বতী গাহৰি আঁতৰি যা তই মোৰ সন্মুখৰ পৰা আঁতৰি যা তোৰ দৰে এনে অপূৰ্ব বিবাহ কৰালে এই বাচ্চাময় হৰি লৈ জন্মগ্ৰহণ কৰা সাৰ্থক নহব আঁতৰ হ তই মোৰ সন্মুখৰ পৰা ভাতৃ তুমি মোক ভীষণ প্ৰতাৰণা কৰিলা মই মাতৃৰ ওচৰলৈ যাব লাগিব এৰি দে ভাত এৰি দে এইবাৰ সাৱধান হোৱা লক্ষ্মী তুমি যি পাত ব্ৰহ্মখেল মোৰ বুকুলৈ নিক্ষেপ কৰিছিলা সেই পাত ব্ৰহ্মখেল পুনৰ মই তোমাৰ বুকুলৈ ঘূৰাই পঠাইছো চাওঁ বাৰু লক্ষ্মী তুমি সেই দৈত্যৰ পৰা কেনেকৈ ৰক্ষা পোৱা চাওঁ বাৰু লক্ষ্মী তুমি সেই দৈত্যৰ পৰা কেনেকৈ ৰক্ষা পোৱা লক্ষ্মী আজি আকৌ লক্ষ্মী কিহৰ প্ৰয়োজন হ'ল মইতো বিষ্ণুপ্ৰিয়া লক্ষ্মী নহয় লক্ষ্মী তোমাৰ এই অবিবেচক কাৰ্যই মোক দেৱ সমাজত ঘৃণনীয় কৰি তুলিছে মই জগৎকৰ্তা ঈশ্বৰ আৰু তুমি জগতৰ মহালক্ষ্মী মোৰ লগতে প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰিণাম কিমান ভীষণ হ'ব পাৰে তুমি এতিয়াও বুজা নাই লক্ষ্মী আপুনি কি ক'ব বিচাৰিছে মই ক'লে একো বুজা নাই শুনা আৰু অলপ দিনৰ পাছতেই এই পৃথিৱীত গোটেই মহাপ্ৰলয় হৈ পানী হ'ব কিন্তু তাৰ আগতে তুমি ভীষণ দৈত্য স্বজন কৰি মোৰ লগতে প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছা আপোনালোকৰ আলোচনাত যদি ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে আপোনালোকৰ আলোচনাত যদি শিৱৰ ভাৰ্যা পাৰ্বতী থাকিব পাৰে তেনে মই কি কাৰণে অযোগ্য হলো যে স্বয়ং আপোনাৰ পত্নী হৈ সেই আলোচনাত মই ভাগ ল'ব নোৱাৰিলো এই কথা তোমাক কোনে ক'লে মোক কোনেও ক'ব নালাগে মই নিজে জানিব পাৰিছো মই বুজিছো তুমি নাৰদৰ কুচক্ৰান্ততে পৰি এনে ঘৃণনীয় কাৰ্যত লিপ্ত হৈছা তুমি জানিব লাগিছিল লক্ষ্মী সঁচাকে মিছা আৰু মিছাক সঁচা কৰাটো নাৰদৰ যুগে যুগে চলি আহিছে আৰু এই সৃষ্টিত নাৰদ এজন তুতকীয়া হিচাপেও জনাজাত নাৰদ এজন জ্ঞানী মানে ঋষি তেওঁ কেতিয়াও মিছাৰ আশ্ৰয় নলয় আপুনি প্ৰভু আপুনি মোক প্ৰতাৰণা কৰিছে লক্ষ্মী সেই বিশ্ব ব্ৰহ্মাণ্ডত ব্ৰহ্মাৰ কন্যা সৰস্বতী আৰু শিৱৰ ভাৰ্যা পাৰ্বতীতকৈও জ্ঞানী মানে সুন্দৰী নাৰী অন্য কোনো নাই বুলি কিন্তু বিষ্ণুপ্ৰিয়া লক্ষ্মীৰ সেই ক্ষমতা আছে নে নাই মই প্ৰমাণ কৰি দেখুৱাইছো আৰু আপোনাৰ প্ৰতিদ্বন্দ্বী ৰূপে মই থিয় দিছো যদি ক্ষমতা আছে তাক প্ৰতিৰোধ কৰক তুমি দাম্ভিক তুমি গৰ্বিতা তুমি কোন জানানে মই জগতী মাতা লক্ষ্মী তুমি দানৱী মোৰ লগতে প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰিণামে কিমান ভীষণ হ'ব পাৰে তুমি এতিয়াও বুজা নাই লক্ষ্মী পৰিণামলৈ ভয় কৰি এই লক্ষ্মীয়ে কৰ্তব্য আগবঢ়া নাই
প্রভু বিষ্ণুৱে বুঝক যে লক্ষ্মীক অবহেলার করার পরিণাম কি ভীষণ হব পারে। ভুল ভুল লক্ষ্মী ভুল, তুমি ভুল পথেৰে পৰিচালিত হলা। এদিন নহয় এদিন তুমি ভীষণ সংকটত পৰি উদ্ধাৰ পাবৰ বাবে হাই হাই কৰি থাকিব লাগিব। আৰু তেতিয়া তেতিয়া তোমাক উদ্ধাৰ কৰিবলৈ এই বিৰঞ্জা সৃষ্টিত কোনো বাচি নাথাকিব। শুনা লক্ষ্মী, মই তোমাৰ লগত যুক্তি তৰ্ক নকৰো। তোমাৰ যুক্তি হেৰাই গৈছে লক্ষ্মী। মই এতিয়া আহিলো লক্ষ্মী। শুনা লক্ষ্মী, যথা ধৰ্ম তথা জয়, যথা ধৰ্ম তথা জয়, যথা ধৰ্ম তথা জয়। লক্ষ্মী ইমান অবলা নহয় যে কাৰোবাৰ চাকৰি কথাত ভুল যাব। মহাপ্ৰলয়ত এই পৃথিৱী ধ্বংস হব আৰু এখন যাতে নতুন পৃথিৱীৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি মই ভীষণ দৈত্যৰ কৰিলো সজন। মন্ত্ৰী 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 তুমি মোক কিয় বিশ্বাসঘাতকতা কৰিলা? মন্ত্ৰী কিয় বিশ্বাসঘাতকতা কৰিলা? পুত্ৰ, তই কি বিশ্বাসঘাতকতা কথা কৈছ? মই হলে একো বুজা নাই। তোমাৰ লগত ইমান বিলাক সুন্দৰী ৰমণী থাকো কিয় তুমি সেই ব্ৰহ্মাৰ কন্যা সৰস্বতীক বিবাহ কৰাবলৈ মোক নিৰ্দেশ দিছা? কিয় তুমি সেই কুৎসিত নাৰী সৰস্বতীক বিবাহ কৰাবলৈ মোক নিৰ্দেশ দিলা? পুত্ৰ, কি কলি পুত্ৰ? ব্ৰহ্মাৰ কন্যা সৰস্বতী কুৎসিত? কুৎসিত নাই পুত্ৰ, তই ভুল বুজিছ। তই নিশ্চয় কোনোবা অন্য নাৰীক লগ পাইছ। মোৰ চক্ষু অন্ধ নহয়। মই সকলো সৰস্বতী সেই মোক সকলো ব্যক্ত কৰি গৈছে। পুত্ৰ, তই ভুল বুজিছ। মিছাত ভুল নাযাবি পুত্ৰ, মিছাত ভুল নাযাবি। মই জানিব পাৰিছো এই বিশ্ব ব্ৰহ্মাণ্ডত যিমান বিলাক সুন্দৰী ৰমণী আছে সকলো তোমাৰেই দাসী। আৰু সেই ব্ৰহ্মাৰ কন্যা সৰস্বতী তোমাৰেই দাসী। তেনে দাসী কন্যাক বিবাহ কৰালে চিৰদিন মই নাশ হৈ থাকিব লাগিব। মোৰ কোনো দাগ দাখি নাই। পুত্ৰ, তই মিছা বুজিছ। মিছাত ভুল নাযাবি পুত্ৰ, মিছাত ভুল নাযাবি। সঁচা মিছা মই একোকে নাজানো। জানো মাথো মই মোৰ কৰ্তব্য নিজৰ। মাতৃ শুনা, মই কেতিয়াও ৰাখিক বিবাহ নকৰা। মই কেতিয়াও ৰাখিক বিবাহ নকৰা। আৰু মইতো তোমাৰ গৰ্ভজাত সন্তান নহয়। নিঃস্বাৰ্থ পূৰণ কৰিবলৈ তুমি মোক প্ৰদান কৰিছিলা। সৰস্বতীক বিবাহ কৰক মইতো তোমাকেই বিবাহ কৰাব পাৰো। তেতিয়াতো গোটেই দাস মোৰেই হ'ব। সাৱধান দৈত্য! কোন মুখে তই এনে বাক্য কৰিছ উচ্চাৰণ? পুত্ৰ হৈ মাতৃক পত্নী ৰূপে কৰিছ কামনা। তোক স্বজন কৰি মই মহা ভুল কৰিলো। সেই দেৱ সমাজলৈ মই কলংক আনিলো। ভুল কৰিলা তুমি, মহা ভুল কৰিলা লক্ষ্মী। এতিয়া তুমি সেই ভুলৰে প্ৰায়শ্চিত্ত লাভ কৰা।
মহালক্ষ্মী ভক্তভার পৰিহাৰ কৰি পত্নী ৰূপে চিৰকাললৈ চিৰণি লোৱাহি মোৰ হৃদয়ত হাতৰিছা তই মোৰ সন্মুখৰ পৰা হাতৰিছা বাৰে বাৰে দত্তৰ উচ্চাৰণ কৰি তুমি মোক ভীষণ প্ৰতাৰণা কৰিছা তুমি যদি মোৰ লগত যাব নোৱাৰা তেন্তে মই বলপূৰ্বকভাৱে ধৰি হলেও তোমাক লৈ যাম সাৱধান দৈত্য একোজো আগবাঢ়ি ৰাখিবি আৰু মহালক্ষ্মী তোমাক বচাবলৈ কোনো নাই এই হয় দৈত্যই আজি ধৰবে লক্ষ্মী এতিয়া কেনে লাগিছে লক্ষ্মী তুমি জগতৰ মাতা হৈ যে ঘৃণনীয় কাৰ্যত লিপ্ত হলা তাৰ পৰিণাম ভোগ কৰিবলৈ তুমি সাজু হোৱা দৈত্য স্বজন কৰি মোৰ সৃষ্টি ধ্বংস কৰিবলৈ গৈ এতিয়া তুমি লজ্জা নিবাৰণ হেতু সৌ সাগৰৰ মাজত ডুব গৈ থাকিব লাগিব মোক স্পৰ্শ নকৰিবা লক্ষ্মী তোমাৰ পায়চিত্ৰ হ'ব লাগিব অবলা নাৰী মই দুৰ্বল মুহূৰ্তত পৰি এনে নকৰিবলগীয়া কাম কৰি পেলালো প্ৰভু মোক দৈত্যৰ হাতৰ পৰা ৰক্ষা কৰক প্ৰভু মোক দৈত্যৰ হাতৰ পৰা ৰক্ষা দৈত্য হাতৰ পৰা ৰক্ষা কৰাৰ ক্ষমতা মোৰ নাই লক্ষ্মী কাৰণ আজি তোমাৰ কাৰণে মোৰ সুদৰ্শন চক্ৰ সাধাৰণ অস্ত্ৰ হ'বলৈ পৰিল গতিকে তুমি দৈত্যৰ পত্নীত্ব গ্ৰহণ কৰাৰ বাহিৰে অন্য উপায় নাই লক্ষ্মী মই উচ্চাৰণ কৰা নাই লক্ষ্মী কাৰণ দৈত্যই আজি জগতবাসীৰ আগতে চিঞৰি চিঞৰি কৈ গৈছে কি কৈছে তুমি জানা তুমি হেনো তুমি হেনো দৈত্যৰে একমাত্ৰ পত্নী গতিকে তুমি দৈত্যৰ পত্নীত্ব গ্ৰহণ কৰাৰ বাহিৰে অন্য উপায় নাই লক্ষ্মী মোক ক্ষমা কৰক
ক্ষমা করার প্রশ্নই নুঠে কারণ কারণ তুমি দৈত্যর পত্নী গতিকে আজিৰ পৰা তুমি এই বৈকুণ্ঠপুৰী শুৱনি কৰিব নোৱাৰিবা তোমাৰ কাৰণে এই বৈকুণ্ঠপুৰী মোৰ কাৰণে কি প্ৰভু এই বৈকুণ্ঠপুৰী চিৰদিন ৰুদ্ধ হৈ গ'ল প্রভু ধরো সর নত তোমার অবস্থা কি হব স্বর্গ মধ্য পাতাল এই তিনি তলৈকটো লুকাই তুমি দৈত্য হাতৰ পৰা হাৰিব নোৱাৰিবা যিহেতু তাক তুমি অমৰত্ব বৰ্দি স্বজন কৰিছা গর্বিতা নারীর উপযুক্ত শাস্তি শুনা লক্ষ্মী তুমি তোমার সতীত্ব রক্ষার হেতু আৰু যদি জগতৰ তুমি মাতৃ হিচাপে থাকিব বিচাৰা তেন্তে তোমাৰ নিজৰেই বিলুপ্তি সাধন হ'ব লাগিব লক্ষ্মী এদিন মই তোমাক কি কৈছিলো মনত আছেনে যথা ধৰ্ম তথা জয় যথা ধৰ্ম তথা জয় যথা ধৰ্ম তথা জয় বুদ্ধিহীন নারী বলি হেয় জ্ঞান করেছিলা সেই সরস্বতী তোমাক এনেকুৱা অৱস্থা কৰিলে
তিনি কল্প ধৰি তুমি সাগৰৰ মাজত ডুব গৈ থাকিব লাগিব আৰু সময়তো মই তোমাক নিজেই কৰিম উদ্ধাৰ দেখা দেখা সৰ্বজনে ঈশ্বৰৰ লীলা হৰি সৰ্ব জানে দেখা লক্ষ্মী তুমি পলম নকৰিবা লক্ষ্মী নহলে নহলে আৰু কি ভয়ংকৰ বিপদৰ তুমি সন্মুখীন হ'ব লাগিব
ততেই লক্ষ্মী হয় তুমি তুমি বৈকুণ্ঠপুৰী শুৱনি কৰিব লাগিছিল কিন্তু ভাগ্যৰ কি বিড়ম্বনা তোমাক অকালতে হেৰুৱাব লগা হোৱাত মই নিজেও মৰ্মান্তিক বেজাৰ পাইছো অলপ মোৰ হৃদয় ভাগিছো মাৰ হৈ গ'ল লক্ষ্মী সৰুবাৰ হৈ গ'ল দেখা হৰিব জানে ঈশ্বৰৰ লীলা
নকৰিবা লক্ষ্মী চোৱা তুমি পালন নকৰিবা লক্ষ্মী 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 লক্ষ্মী